আসসালামু আলাইকুম। প্রথমে হল গৈ পেলাই আমাৰ দোকানখন বহুত 17-18 বছৰ পুৰণা দোকান আছিলে। আজি আকৌ আমি নতুনকৈ দোকানখন বিশেষ অসুবিধাৰ কাৰণে সন্মুখত প্ৰব্লেম আছিলে বুলি আমি পিছফালে নতুন আমাৰ ঘৰ মালিকে মাৰ্কেট বনাই দিছে বুলি আমি নতুনকৈ আকৌ এখন ষ্টাৰ্ট কৰিছোঁ আজিৰ পৰা। কি বস্তু আছে আমাৰ কি বস্তু আছে বিশেষকৈ এই বুৰখা আছে, আপোনাৰ শ্বেৰৱানী আছে, লেহেংগা আছে, কোট পেণ্ট আছে আৰু লেডিজৰ আপোনাৰ শ্বুট পিচ পাকিস্তানী আছে, বহুত হিজাব এভৰিথিং বহুত কোৱালিটি আছে আৰু আমাৰ তাত। হোলচেল ৰিটেইল বিশেষকৈ আমাৰ দোকানখন হোলচেল, এই পুৰণাৰ আগৰ পৰাই হোলচেল। নতুনকৈ মানে আমি ৰিটেইল কাউণ্টাৰ খুলিছোঁ। যদি কোনোবা আহে তেতিয়াহ'লে আমি এটা মিলাই পেলাই দিম, কোনো অসুবিধা নাই। কিন্তু বিশেষকৈ আমাৰ হোলচেল নহয়, এইবোৰ আমাৰ বাহিৰৰ পৰা আহে, এইবোৰ সব বাহিৰৰ পৰা আহে, চবে জানেতো বাহিৰৰ পৰা আহে। দিল্লী মুম্বাইৰ মাল এইবোৰ আহে, বাহিৰৰ পৰা আহে, এইটো নাম ল'ব নালাগে, বাহিৰৰ পৰা চবেই জানে। এইবোৰ হোলচেলতো লোকেল প্ৰডাক্ট নহ'ব, চব বাহিৰৰ পৰা আহে। বিশেষকৈ পুৰুষ মহিলা শিশু বা স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ পোৱা যায় নেকি কাপোৰ? এনে প্ৰডাক্ট কি আছে আপোনাৰ? প্ৰডাক্টটো আপোনাৰ বুৰখা আছে, বুৰখা, লেহেংগা, কোট পেণ্ট, শ্বেৰৱানী, আপোনাৰ হিজাব, লেডিজ পাকিস্তানী বা লেডিজ ডাঙৰ ডাঙৰ ফ্ৰক এভৰিথিং আৰু থাকে চব। আৰু লুংগীটো আছে, লুংগী আছে আমাৰ, এইবোৰ চব হোলচেল হয়। মই যিবোৰ নাম কৈছোঁ বিশেষকৈ 100% আমাৰ হোলচেল এইবোৰ। নতুনকৈ আমি ৰিটেইল কাউণ্টাৰ আছে, যদি কোনোবা কাষ্টমাৰ আহে তেতিয়াহ'লে আমি কমকৈ মিলাই দিম বাৰু ইনশাআল্লাহ। ক্ৰেতাসকলক কি আহ্বান জনাব? জি, ক্ৰেতাসকলক কি আহ্বান? গ্ৰাহকৰ প্ৰতি আপোনাৰ কি আহ্বান থাকিব? গ্ৰাহকক চবে দোৱা আশীৰ্বাদ কৰিব আৰু আমাক দোকানত আহি পেলাই সহায় কৰিব। অফাৰ বিশেষকৈ একো নাই ভাই, অফাৰ একো নাই। আমি হোলচেল দোকান, কোনোবা যদি আহে আমি এটা মিলাই পেলাই দিব পাৰিম, সেইটোৱে আমাৰ বিশেষকৈ দোকান হোলচেল। সুলভ মূল্যত সামান ল'ব পাৰিব, সেইটো আমি ক'ব নোৱাৰোঁ। ইনশাআল্লাহ হোলচেল দোকান এইটো, যদি কোনো ৰিটেইল কাষ্টমাৰ আহে আমি মোটামুটি মিলাই দিব পাৰিম।